অসম ডাউনটাউন বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত সপ্তম আয়োজনা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবা প্ৰতিযোগিতা ৮ জুলাইৰ পৰা বিশ্ববিদ্যালয়খনত আয়োজিত হয় এই প্ৰতিযোগিতাৰ দবা খেলুৱৈ অভিভাৱক সন্থাই আয়োজন কৰে এই প্ৰতিযোগিতাৰ সৰ্বভাৰতীয় দবা সন্থা বিশ্ব দবা সন্থা আৰু সদৌ অসম দবা সন্থাৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত প্ৰতিযোগিতাখনৰ আজি সামৰণি পৰে প্ৰতিযোগিতাখনত ভাৰতৰ ৩৩৪ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে অসমৰ লগতে মেঘালয় অৰুণাচল প্ৰদেশ পশ্চিম বংগ বিহাৰ কেৰালা অন্ধ্ৰ প্ৰদেশ উত্তৰ প্ৰদেশ আদি ৰাজ্যৰ খেলুৱৈও অংশগ্ৰহণ কৰে প্ৰতিযোগিতাখনৰ প্ৰাইজ মানি আছে 4 লাখ টকা কেৰালাৰ অভিষেক TMA প্ৰথম কৰণ JPA দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে প্ৰদীপ তিৱাৰীয়ে প্ৰতিযোগিতাখনৰ কেইবাটাও কেটেগৰীত খেল অনুষ্ঠিত হয় য'ত বিশেষভাৱে সক্ষম 3 গৰাকী খেলুৱৈও অংশগ্ৰহণ কৰে খেল আছিল তো 8 তাৰিখে আৰম্ভ কৰিছিলোঁ আমি 8 তাৰিখে পিছবেলা প্ৰথম আৰম্ভ কৰিছিলোঁ আৰু আজি 13 তাৰিখে আমাৰ ৰাতিপুৱা প্ৰথম শেষ হৈছে এতিয়া আমি বঁটা বিতৰণি অনুষ্ঠান আৰম্ভ কৰিছোঁ গতিকে বঁটা বিতৰণি অলমষ্ট শেষ হ'ল এতিয়া আমাৰ মুখ্য অতিথি হিচাপে মাতিছিলোঁ আমি আমাৰ ভাইমন্দা খ্যাত তেখেতক মাতিছিলোঁ 2 নম্বৰত মাতিছিলোঁ তৰুণ শইকীয়া বুলি যে প্ৰথম অসমীয়া এভাৰেষ্ট বিজয়ী 3 নম্বৰত মাতিছিলোঁ ডাউনটাউনৰ চিটি ট্ৰাষ্টৰ ডক্টৰ বাইদেউ লগতে আমাৰ চিফ প্ৰেপেৰেন্স ফৰামৰ গোটেইখিনি বিষয়ববীয়া আছিলে ইয়াৰ লগতে আমি ধন্যবাদ জনাব বিচাৰোঁ আমাক হেল্প কৰিছিলে সহায় কৰিছিলে ষ্টেট বেংক ভাৰতীয় ষ্টেট বেংক শাখাৰ পৰা আমাক অলপ সহায় কৰিছিলে আকৌ NRL ৰিফাইনাৰীও আমাক কিছু সহায় কৰিছিলে